Student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9 এডভান্স মেথছৰ এক্সাৰসাইজ 4.2 কোৱেশ্চন নম্বৰ 3 কৰিম। ইয়াৰ আগতে তোমালোকক 4.2 1 2 অলৰেডি মই কৰাইছিলো। তোমালোকে সেইখিনি যদি চাব বিচাৰা আমাৰ ভিডিও ডেসক্ৰিপচন চাবা বা আমাৰ চেনেলত গৈ প্লেলিষ্ট ক্লাছ 9 এডভান্স বুলি আছে তাতো গোটেইখিনি লেসনৰ ভিডিও পাই যাবা, ক্লাছ পাই যাবা। গতিকে আজি এক্সাৰসাইজ 4.2 ৰ যেটো প্ৰথম অংক দিয়া আছে আমাক কি চোৱা যে x³ + 8y³ - 27z³ তাৰ পিছত কি আছে আমি কিহেৰে হৰণ কৰিব লাগে এই ৰাশিটো হৰণ কৰিব লাগে। ঠিক আছে, এতিয়া চোৱা এই অংকখিনি কৰিবলৈ আমাৰ এইখিনি সূত্ৰৰ প্ৰয়োজন হ'ব। গতিকে এই সূত্ৰখিনি আমি প্ৰয়োজনবোধে ব্যৱহাৰ কৰি যাম। ঠিক আছে, এতিয়া চোৱা প্ৰথম আমি কি কৰিম এইটোৰে হৰণ কৰি লওঁ। চোৱা কি আহিব যে x² + 4y² তাৰ পিছত +9z² + 3xz + 6yz -2xy। ঠিক আছে, এর পিছত ওপৰত লিখিম আমি এটো যে x³ + 8y³ - 27z³ + 18xyz হল। এখিনি লিখি বুজি পাইছে? এতিয়া চোৱা আমি এটা সূত্ৰ পাম। সূত্ৰটো কি যে চোৱা এই সূত্ৰটো পাম যে a³ + b³ + c³ - 3abc আমি যদি সজাও কি হ'ব যে a + b + c * a² + b² + c² - ab - bc - ca। এতিয়া চোৱা ইয়াতে এই ওপৰৰ যেটো ৰাখি আছে চাবা, এই ওপৰৰ ৰাখিটোক আমি যদি সজাই লও চাবা এটো কি হ'ব যে x³ তাৰ পিছত এটোক আমি কি বুলি লিখিব পাৰো যে 2y³ মানে a³ + b³। ঠিক আছে, বুজি পাইছে? এটো a এটো b। তাৰ পিছত আমি কি কৰিব পাৰিম a³ + b³ তাৰ পিছত ইফালে যদি প্লাস দি ইফালে যদি -3z³ দিও অৰ্থাৎ কিমান হ'ব 3 3 9 3 27z³ এইখিনি বুজি পাইছে? তাৰ পিছত মই কি কৰিম যে -3 মানে x³ y³ z³ বুজি পাইছা? এটো সূত্ৰত বহাম যে a³ b³ + c³ - 3abc। এতিয়া কি কৰিম -3 a মানে কি x b মানে কি 2y c মানে কি -3z c মানে কি -3z। এতিয়া সব পূৰণ কৰি সেই একেটাই পাম কি চোৱা মাইনাস মাইনাস কি প্লাস 3 2 6 6 3 18 xyz এখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা আৰু তলৰটো আমি একেই পাতি দিম x² + 4y² + 9z² + 3xz + 6yz - 2xy হল। এখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা এতিয়া আমি কৰিম যে ওপৰৰ যেটো ৰাখি আছে হেতু আমি কি সূত্ৰত পেলালো এটো সূত্ৰত পেলালো। এটো সূত্ৰমতে আমি এতিয়া কি লিখিম a + b + মই যেনেকৈ সূত্ৰখিনি লিখি লৈছো তোমালোকে একজেক্ট হেনেকৈ মুখস্থ কৰি লবা বা লগলগে এনেকৈ দুই এবাৰ প্ৰেক্টিস কৰিবা। সো a + b + c a মানে কি x তাৰ পিছত কি b + c a + b + c অৰ্থাৎ a + b তাৰ পিছত কি a + b + তাৰ পিছত c প্লাস যদি দিয়া আৰু মাইনাস উঠি গলে সেই মাইনাসে হ'ব। গতিকে a + b + c লিখিলো। তাৰ পিছত কি আছে a² মানে কি যে x² a² মানে কি x² তাৰ পিছত x² + y² y মানে কি 2y হোল² তাৰ পিছত কি হ'ব যে প্লাস তাৰ পিছত কি আহিব যে প্লাস -3z হোল² এখিনিলৈকে বুজি পাইছা? মানে a² + b² + c² আমাৰ হোল এখিনিলৈকে হোল। তাৰ পিছত আমি কি কৰিম যে মাইনাস তাৰ পিছত কি কৰিম তাৰ পিছত লিখিম -a * b a মানে কি x b মানে কি 2y -a * b তাৰ পিছত কি মাইনাস তাৰ পিছত কি -bc b মানে কি 2y b মানে কি 2y * c c মানে কি -3z বুজি পাইছে? এর পিছত কি আছে যে মাইনাস এর পিছত কি আছে মাইনাস সো মাইনাস কি আছে ca অর্থাৎ c মানে কি 3z c মানে কি -3z তাৰ পিছত a মানে কি x আৰু এটো কি ওপৰত আছে এটোৰ লগে লগে লিখি যাবা। আৰু তলত আছে কি আমাৰ কি আগৰটোই যে x² + 4y² + 9z² + 3xz + 6yz - 2xy এখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা এতিয়া x + 2y - 3z এতিয়া আমি ব্ৰেকেট গুটেইখিনি উঠাই দিম যে x² + 2 দুগুণে কিমান 4y²
এইটো কিমান হ'ব 9z² তাৰপিছত চোৱা তাৰপিছত মাইনাছে মাইনাছে কি প্লাছ 2 2 গুণ 4 2 2 গুণ 4 4 3 গুণ 12 4 গুণ কিমান 12 চোৱা আচ্ছা হেতুৰ লগত পূৰণ হয় এটো মাইনাস আছে গতিকে এটো কি হ'ব যে 2xy কি হ'ব -2xy তাৰপিছত কিমান হ'ব চোৱা 2 3 গুণ 6 2 3 গুণ 6 মাইনাছে মাইনাছে কিমান হ'ব প্লাছ মাইনাছে মাইনাছে প্লাছ 3 2 গুণ 6 zy বা yz হল তাৰপিছত কি হ'ব মাইনাছে মাইনাছে প্লাছ 3zx আৰু তলত কি হ'ব সেম যে x² + 4y² + 9z² + 3xz + 6yz - 2xy এতিয়া চোৱা x² কটা যাব এইটো 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 কটা যাব মানে কি ওপৰত মানে এই গুটে ৰাখিটোৰে কটা যাব আৰু কি থাকি যাব আমাৰ যে x + 2y - 3z আমাৰ প্ৰমাণ হৈ গ'ল বুজি পাইছা এতিয়া আমি 3 ৰ 2 কৰিম 3 ৰ 2 কি দি আছে আমি এইটো হৰণ কৰিম হল চোৱা আমি কি কৰিম এই ওপৰৰ যিখিনি আছে মানে a³ + b³ + c³ আমি কি কৰিম যে a + b + c আমি এনেকে যোগ কৰি চাম যদি a + b + c হয় তেতিয়া আমি কি কৰিম এইটো সূত্ৰত বহাই দিম বুজি পাইছা চোৱা এতিয়া যে a + b + c a মানে কি x তাৰপিছত b মানে কি প্লাস প্লাসে মাইনাসে -y কি হ'ব a + b প্লাস চোৱা a মানে কি x - y প্লাস b মানে কি y - z প্লাস c মানে কি z - x মাইনাসৰ x প্লাসৰ x মাইনাসৰ y প্লাসৰ y মাইনাসৰ z প্লাসৰ z কটা গৈছে গতিকে কিমান হৈছে 0 হৈছে যদি 0 হয় তেতিয়া কি হ'ব যে a³ + b³ + c³ তোমালোকৰ কিতাপত আছে এই সূত্ৰটো চাবা = 3abc যদি a + b + c যদি 0 হয় তেতিয়া কি আমি কি লিখিব পাৰিম যে a³ + b³ + c³ = 3abc বুজি পাইছা গতিকে আমি ওপৰটো কি লিখিম যে 3 * abc গতিকে 3 * a মানে কি x - y তাৰপিছত b মানে কি y - z আৰু c মানে কি z - x আৰু তলত আমি কি লিখিম যে x - y y - z আৰু z - x গতিকে এইটো কটা যাব কিমান থাকিব লাষ্টত 3 এইটো হৈ যাব আমাৰ आंसर নম্বৰ চোৱা আমি এই ৰাখিটোৰ হৰণ কৰিব লাগে সো ফাৰ্ষ্টত আমি পাতি লম যে x² * 3z - 2y + 4y² * x + 3z + 9 z² * x - 2y - 12xy z আমি কিহেৰে হৰণ কৰিম যে x - 2y 3z - 2y 3z + x ৰে আমি হৰণ কৰিম হল এতিয়া চোৱা এইটো এই ওপৰৰ যেটো ৰাখি আছে সেই ৰাখিটোক আমি এটা সূত্ৰত পেলাই দিব পাৰিম সেই সূত্ৰটো হল চোৱা সেই সূত্ৰটো হল যে a² * b + c + b² * c + a + c² * a + b + 2abc এই সূত্ৰটো আমি পেলাই দিব পাৰিম হয়নে মিলিছে নে চোৱা এতিয়া চোৱা আমি সূত্ৰৰ মতে বহুৱাম যে a² অৰ্থাৎ x² * b + c x² * b + c আমি কি কৰিম এই -2y টো ইফালে আনিম আৰু +3z এনেকে সজাই লম যে b + c কাৰণ মাজত প্লাস আছে তাৰ পিছত চোৱা প্লাস b² মানে কি 4y² আছে ইয়াতে গতিকে কি হ'ব ইয়াতে 2y² হ'ব মিলিছে চোৱা a² * b + c আমি ইয়াতে b - 2y কিয় বহালো কাৰণ ইফালেও মিলিব লাগিব ন হল বুজি পাইছা এটা চোৱা প্লাস b² কি আছে c + a অৰ্থাৎ c + a ইয়াতে c মানে কি চোৱা ইয়াতে হল x হল a এটো হল b এটো হল c ইয়াৰ পিছত কি আছে b² * c + a অৰ্থাৎ c মানে কি 3z c + a মানে কি x² x c মানে কি x তাৰ পিছত কি আছে প্লাস c² c মানে কি 3z² 3z² a + b অৰ্থাৎ a তাৰ পিছত কি হ'ব প্লাস b b মানে কি -2y a + b তাৰ পিছত কি আছে যে প্লাস 2abc প্লাস 2a মানে কি x b মানে কি -2y তাৰ পিছত c মানে কি 3z c মানে কি 3z আৰু তলৰটো আমি তলত পাতি দিম যে x - 2y 3z - 2y 3z + x হল এইখিনিলৈকে বুজি পাইছা এতিয়া চোৱা এই গুটেই ৰাখিটো যেহেতু আমি এইটো সূত্ৰত পেলালো গতিকে সূত্ৰ মতে কি হ'ব যে a + b * b + c * c + a গতিকে ইয়াতে a কি যে x তাৰপিছত b কি
বি কি যে -2y গতিকে a প্লাছ b তাৰপিছত কি হ'ব যে b প্লাছ c অৰ্থাৎ b মানে কি যে -2y b তাৰপিছত কি প্লাছ c c মানে কি যে 3z c মানে কি 3z তাৰপিছত কি c প্লাছ a অৰ্থাৎ c মানে কি 3z c মানে কি 3z প্লাছ a মানে কি x বুজি পাইছে আৰু তলৰটো আমি সেম ৰাখি দিম যে x minus 2y into 3z minus 2y into 3z plus x হল এখানলৈকে বুজি পাইছে এতিয়া চোৱা নেক্সট এতিয়া আমি কি কৰিম এই তলৰটো একে ৰাখি দিম যে x minus 2y into 3z minus 2y into 3z plus x আৰু ওপৰৰ আমি কি কৰি দিম ব্ৰেকেট উঠাই দিম এটা এটা কৰি চাবা x minus plus মানে কি হ'ব -2y তাৰপিছত ইফালে কি হ'ব যদি আমি এই প্লাছৰ 3z টো আগফালে লৈ আনো আৰু মাইনাছৰ 2y টো যদি সিফালে লৈ যাও যে 3z - 2y আৰু ইফালে কি হ'ব যে 3z + x এখিনি বুজি পাইছে x - 2y x - 2y এই গুটেখিনি ৰাখিৰে কটা যাব গতিকে থাকিব কি a থাকিব কি 1 থাকিব গতিকে এটো হৈ যাব আমাৰ নিৰ্ণয় আনসাৰ ঠিক আছে এতিয়া চোৱা 4 নম্বৰ আমাক কি দিছে যে আমি এই ৰাখিটোৰে হৰণ কৰিব লাগে যে x³ + y³ plus 1 minus 3xy ক আমি কিহেৰে হৰণ কৰিম যে x plus y plus 1 এৰে হৰণ কৰিম এতিয়া চোৱা এই ওপৰৰ যেটো সূত্ৰ আছে এই সূত্ৰটো আমি এটা সূত্ৰত ভাঙিব পাৰিম হা এই সূত্ৰটো চোৱা কি যে চোৱা a³ plus b³ minus 3abc আমি যদি এই a³ plus b³ plus c³ আমি এটো সূত্ৰত লিখিব পাৰিম চাবা যে a³ plus b³ plus c³ তাৰ পিছত কি হ'ব minus 3a b c আমি এটো আধিত লিখিব পাৰিম আৰু তলত কি আহিব আপুনি x + y + 1 হল এতিয়া চোৱা এটো যেহেতু আমি এই সূত্ৰটোত পেলালো ন গতিকে সূত্ৰমতে কি হ'ব a + b + c হ'ব যে a + b + c * a² মানে কি x² + y² + z² তাৰপিছত কি হ'ব -ab a মানে কি x b মানে কি y -ab তাৰপিছত কি হ'ব -bc c মানে কি 1 -c হল আৰু তলত কি হ'ব x + y + 1 এতিয়া তলৰ x + y + 1 আৰু ওপৰৰ x + y + 1 আমি কাটি দিব পাৰিম আৰু হিফালে কি হৈ যাব যে x² + y² + 1 তাৰপিছত কি হ'ব -xy -y - x হৈ যাব আৰু এটোই হৈ যাব আমাৰ সলিউশন ঠিক আছে বুজি পাইছা এতিয়া সব 5 নম্বৰ অংকটো আমাক এই ৰাখিটোৰে হৰণ কৰিব লাগে হা এতিয়া চোৱা ফাৰ্স্ট আমি এনেকৈ পাতি লম যে কিহেৰে হৰণ কৰিব লাগে a + b + c ৰে হৰণ কৰিব লাগে কি ৰে যে b + c হোল স্কয়াৰ ৰে into 2a + b + c plus c plus a whole square into a plus 2b plus c plus a plus b whole square into a plus b plus 2c plus 3 into b plus c into c plus a into a plus b ৰে আমি কি কৰিম হৰণ কৰিম ঠিক আছে বুজি পাইছা এতিয়া চোৱা ধ্যান দি চাবা হা পুৰা ধ্যান দি চাবা এতিয়া চোৱা এই ওপৰৰ যেটো ৰাখি আছে এই ওপৰৰ ৰাখিটোক আমি এটা সূত্ৰত পেলাই দিব পাৰিম ওপৰৰ ৰাখিটোক আমি কি কৰিব পাৰিম এটা সূত্ৰত পেলাই দিব পাৰিম চাবা সেই সূত্ৰটো হল এই সূত্ৰটো কোন সূত্ৰটো এই সূত্ৰটো যে a² * b + c চোৱা ভালকে ধ্যান দি চোৱা এতে কি আছে 3abc আছে 3abc অৰ্থাৎ a মানে কি হৈ যাব b + c a মানে কি হৈ যাব b + c গতিকে সেই b + c ৰ মতে আমি এটো কি লিখিব পাৰিম যে a² আছে ন গতিকে চোৱা কি ধুনিয়াকে মিলি আছে যে a + b হোল স্কয়ার অর্থাৎ a² গল বুঝি পাইছে এর পিছত কি আছে b + c ইফালে চোৱা b মানে কি c + a b মানে কি c + a গতিকে c + a আমাৰ ধুনিয়াকে মিলি যাব চাবা পুৰা ধ্যান দি চাবা b + c হোল স্কয়ার লিখি আমি কি লিখিম যে c + a কি লিখিম যে c + a কি লিখিম c + a তাৰপিছত কি প্লাস a + b বুজি পাইছে চোৱাচোন ষ্টুডেন্ট আমাৰ সূত্ৰমতে পৰিছে নাই আমি কি কৈছো যে এইফালে ধৰিছো ধৰা পেলাইছো কোনফালে এইফালে যে 3 into a b c এইফালে আমি ধৰা পেলাইছো চোৱা 3 into এটুক ধৰিছো a এটুক ধৰিছো b এটুক ধৰা পেলাইছো কি c গতিকে
আমি সূত্ৰমতে লিখিম কি যে a স্কয়াৰ অৰ্থাৎ a মানে কি এটো b + c হোল স্কয়াৰ তাৰ পিছত ব্ৰেকেটৰ ভিতৰত কি আছে b + c ব্ৰেকেটৰ ভিতৰত কি আছে b + c কৰিম গতিকে b কি c + a আৰু c কি যে a + b c কি a + b এতিয়া চোৱা এই বস্তুটো যে লিখিলো আমি এই পিছৰ ৰাশিটোৰ লগত মিলিবতো লাগিব ন গতিকে চোৱা a কেইটা আছে দুটা এটো চোৱা a দুটা তাৰপিছত কি আছে b তাৰপিছত কি আছে c মিলি গৈছে চোৱা কিমান ধুনীয়াকৈ মিলি গৈছে তাৰপিছত প্লাস সূত্ৰমতে কি আছে b স্কয়াৰ পাম সূত্ৰমতে কি পাম b এটা চোৱা b মানে কি c + a b মানে কি সূত্ৰমতে c + a গতিকে আমি কি লিখিম যে c + a হোল স্কয়াৰ চোৱা সূত্ৰমতে মিলিছে b স্কয়াৰ তাৰপিছত ব্ৰেকেটৰ ভিতৰত কি হ'ব যে c + a অৰ্থাৎ c মানে কি a + b c মানে কি a + b c মানে হল a + b তাৰপিছত a c + a a মানে কি b + c সো মিলিছে নাই a আচ্ছা b দুটা এটো b দুটা এখিনিলৈকে আমি গলো তাৰপিছত a + c মিলিছে তাৰপিছত চোৱা প্লাস তাৰপিছত কি হ'ব c স্কয়াৰ অৰ্থাৎ c মানে কি a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ এই সমান চিনটো আমি পিছত লিখিম এনেকৈ হেৰি কৰি দিও হা a + b হোল স্কয়াৰ মানে c স্কয়াৰ তাৰপিছত কি ব্ৰেকেটৰ ভিতৰত কি আছে a + b এতে লিখো a + b a মানে কি b + c a মানে কি b + c a মানে কি b + c প্লাস b মানে কি c + a অর্থাৎ c কেটা দুটা এটো c দুটা আৰু a + b মিলিছে এটো c হা এটো a তাৰ পিছত কি হ'ব সূত্ৰমতে চোৱা সূত্ৰমতে আমি কোনখিনিলৈকে গলো সূত্ৰমতে আমি a + 3 প্লাস তাৰ পিছত কি হ'ব 3a a মানে কি b + c a মানে কি b + c তাৰ পিছত b মানে কি c + a b মানে কি c + a তাৰ পিছত c মানে কি a + b বুজি পাইছা আৰু তলত কি আছে a + b + c এইখিনিলৈকে ক্লিয়াৰ হ'ল এতিয়া চোৱা এই ওপৰৰ যেটো হেৰি আছে এই সূত্ৰটোত কিহত পৰিছে a + b + c * ab + bc + ca সূত্ৰমতে পেলাইছো গতিকে তলত সিধা সিধি হৈ যাব a + b + c আৰু ওপৰত কি হ'ব a + b + c অৰ্থাৎ a মানে কি কৈছিলো ইয়াতে চোৱা ধ্যান দি চোৱা a মানে কি কৈছিলো b + c গতিকে a + b + c অৰ্থাৎ a মানে হল b + c তাৰ পিছত কি সূত্ৰমতে কি হ'ব b + c b মানে কি কৈছিলো c + a b মানে কি কৈছিলো c + a তাৰ পিছত কি কৈছো তাৰ পিছত কি আহিব c মানে কি a + b হল তাৰ পিছত কি আহিব ab + bc + ca অৰ্থাৎ ab মানে কি bc + ab মানে কি চোৱা ab মানে bc + ba ফাৰ্স্টত হ'ব bc + ab বা ba তাৰপিছত আকৌ কি হ'ব c টো আকৌ এবাৰ c ৰে পূৰণ হ'ব এবাৰ a ৰে গতিকে প্লাস c স্কয়াৰ প্লাস ac হল মানে আমাৰ কি হলকে হৈ গল ab লৈকে হৈ গল তাৰপিছত কি হ'ব bc অৰ্থাৎ b আৰু c ৰে এবাৰ c * a কি হ'ব c * a কি হ'ব ca কি হ'ব c * a কি হ'ব ca তাৰপিছত চোৱা তাৰপিছত কি হ'ব c * b কি হ'ব cb তাৰপিছত কি হ'ব a * a কি হ'ব a স্কয়াৰ তাৰপিছত কি হ'ব a * b কিমান হ'ব ab a স্কয়াৰ প্লাস ab তাৰপিছত কি হ'ব এই bc লৈকে হৈ গল এতিয়া হ'ব c + a চোৱা প্লাস c মানে কি c + a অৰ্থাৎ a + b আৰু b + c ফাৰ্স্টত কি হ'ব ab প্লাস ac তাৰপিছত কি হ'ব b স্কয়াৰ প্লাস bc হল এখিনিলৈকে বুজি পাইছা গতিকে আমি ব্ৰেকেট দি দিম এনেকৈ হল এতিয়া চোৱা ষ্টুডেন্ট এটা চাবা তলত আমি লিখিম সিধা a + b + c হল আৰু ওপৰত চোৱা এটা b দুটা c এটা দুটা a গতিকে কি লিখিম 2a + 2b + 2c লিখিম হল আৰু ইফালে চোৱা ইফালে পুৰা ধ্যান দি চাবা ইফালে আমি সজাই লম কি কৰি লম সজাই লম যে চাবা যে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ প্লাস চোৱা ab এটা ab চাবা এটা ab দুটা ab তিনটা ab কেইটা ab আছে তিনটা ab প্লাস এটা bc
দুটা বিসি তিনটা বিসি অর্থাৎ কিমান হ'ব তিনটা বিসি প্লাস এটা এসি দুটা এসি এটা এসি কেটা হ'ব তিনটা এসি হ'ব হল বুজি পাইছা ন এটা চোৱা তলত আমি কি লিখিম যে a plus b plus c ধ্যান নিদিলে এইবোৰ অংক নোৱাৰিবা হা আৰু ইয়াৰ পৰা আমি কি লম 2 এটা কমন লম কি হৈ যাব a plus b plus c হ'ব আৰু ইফালে কি হ'ব সেম হৈ যাব যে a square plus b square plus c square plus 3ab plus 3bc plus 3ca বা 3ac হল এটা চোৱা এই a plus b plus c a plus b plus c আমি কাটি দিম আৰু ইফালে এই 2 এ কাৰ লগত পূৰণ হ'ব a square plus b square plus c square plus 3ab plus 3bc plus 3ca बस एटु হৈ যাব আমাৰ সমাধান বুজি পাইছা নুবুজিলে আকৌ চোৱা ভালকে পুৰা ধ্যান দি চাবা হল এতিয়া চোৱা আমি 6 নম্বৰটো কৰিম 6 নম্বৰটো আমি ফাৰ্ষ্টত চোৱা যে a cube plus b cube plus c cube plus a square into b plus c plus b square into c plus a plus c square into a plus b আমি কিহেৰে হৰণ কৰিম যে a square plus b square plus c square ৰে আমি কি কৰিম হৰণ কৰিম বুজি পাইছা এতিয়া চোৱা এই বস্তুটো আমি কৰিবলৈ চোৱা ওপৰৰ যেটো ৰাখি আছে সেই ৰাখিটো আমি সূত্ৰত পেলাবলৈ চেষ্টা কৰিম চাবা a square a cube plus b cube plus c cube এখিনিলৈকে মিলা আছে হা তাৰ পিছত চোৱা আমাক কি অকল -3abc টো মিলিলে আমাৰ সূত্ৰত পৰি যাব চাবা আমি এটা বুদ্ধি কৰি কাম কৰিম যে a square plus b square plus c square এনেকে সেম পাতি দিম আৰু ইফালে a cube plus b cube plus c cube ইফালে কি কৰি দিম -3abc দি দিম সূত্ৰত পেলাবলৈ তাৰ পিছত বাকিখিনি আমি সেম ৰাখি দিম a square into b plus c plus b square into c plus a plus c square into a plus b আৰু ইফালে যে আমি -3abc দিছিলো ইফালে কি দি দিম +3abc দি দিম হল এখিনি বুজি পাইছা এতিয়া চোৱা নেক্সট এটো সূত্ৰ গতিকে আমি ইয়াৰ পিছত কি কৰিম চাবা ইয়াৰ পিছত আমি এই যেটো আছে এই যেটো ৰাখি আছে এই ৰাখিটোক আমি এই সূত্ৰটোত পেলাই দিলো কি সূত্ৰত পেলাই দিলো এই সূত্ৰটোত পেলাই দিলো এই সূত্ৰ পেলাই দিয়াৰ লগে লগে এইখিনি এই সূত্ৰত পেলাই দিয়াৰ লগে লগে a plus b plus c এই সূত্ৰত পৰিব গতিকে আমি এনেকৈ সজাই লিখিম চোৱা ধ্যান দি চোৱা আমি সূত্ৰ মতে পেলাই লম এই ইমানখিনি ৰাখি গতিকে ইফালে কি হ'ব চাবা যে a plus b plus c কি আহিব a plus b plus c যে a plus b plus c a plus b plus c তাৰপিছত কি হ'ব a square plus b square তাৰপিছত কি আহিব যে a square plus b square plus c square minus ab minus bc minus ca এইখিনি ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত চোৱা বাকিখিনি a square into b plus c plus b square into c plus a plus c square into a plus b চোৱা এই ৰাখিটোক আমি এটা সূত্ৰত পেলাই দিম সেই সূত্ৰটো হ'ল চাবা যে a plus b plus c into ab plus bc plus ca এই সূত্ৰটো আমি পেলাই দিম এই সূত্ৰত পেলাই দিয়াৰ লগে লগে এই সূত্ৰটো হৈ যাব বুজি পাইছা আৰু তলত কি আছে যে a square plus b square plus c square হল এতিয়া চোৱা কিমান ইজি হৈ গৈছে a square plus b square plus c square হা a square plus b square plus c square ইফালে আৰু এই দুটা ৰাখিৰ পৰা আমি a plus b plus c এটা কি লৈ লম কমন লৈ লম a plus b plus c আৰু কি ইফালে কি থাকিছে থাকি গৈছে যে a square plus b square plus c square minus ab minus bc minus ca আৰু ইফালে কি আছে plus ab plus bc plus ca এইখিনি বুজি পাইছা এতিয়া চাবা যে মাইনাসৰ ab প্লাসৰ ab মাইনাসৰ bc প্লাসৰ ac bc মাইনাসৰ ca প্লাসৰ ca আৰু চোৱা যে তলত আছে a square plus b square plus c square আৰু ওপৰত আছে a plus b plus c into কি a square plus b square plus c square গতিকে এইটো কটাকটি যাব আৰু থাকিব কি a plus b plus c গতিকে আমাৰ এইটো কি হ'ল প্ৰমাণ হ'ল ওকে ষ্টুডেন্ট তো নেক্সট ক্লাছত মই কি কৰিম বাকি তোমালোকৰ যিখিনি প্ৰবলেম আছে সলভ কৰিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহিছো থ্যাংক ইউ